Hello everyone, I hope you all are fine. So আজি মই লৈ আনিছো ক্লাছ 10 জিওগ্ৰাফি ফাৰ্ষ্ট চেপ্টাৰ ৰিসোৰ্স এণ্ড ডেভেলপমেণ্ট আৰু মই তোমালোকক ফাৰ্ষ্টত সৰু সৰু টপিক লৈ আনিম বা এটা দুটা কম্বাইন কৰিও লৈ আনিব পাৰো আৰু যেতিয়া চেপ্টাৰটো শেষ হ'ব লাষ্টত মই গোটেই ভিডিও মাৰ্জ কৰি মেলি ফুল চেপ্টাৰৰ ভিডিও মই লাষ্টত দি দিম ওকে সো লেট আস স্টাৰ্ট আৱাৰ ক্লাছ আমাৰ চেপ্টাৰৰ নাম হৈছে ৰিসোৰ্স এণ্ড ডেভেলপমেণ্ট আৰু এটা কথা কৈ থৈ দিওঁ মই তোমালোকে যিকোনো সাবজেক্টৰ চেপ্টাৰ স্টাৰ্ট কৰোতে ফাৰ্ষ্টত এই টাইটেলটো বুজিবৰ কাৰণে ট্ৰাই কৰিবা যেতিয়া তোমালোকে এই টাইটেলটো বুজি পাবা তেতিয়া তোমালোকক ভিতৰৰখিনি পঢ়িবৰ কাৰণে ইজি হ'ব ওকে সো নাও হোৱাট ইজ ৰিসোৰ্স সৰুৰ পৰাই তোমালোকে পাই আহিছা ৰিসোৰ্স মানে কি হয় যিকোনো বস্তু যেতিয়া আমাৰ কামত আহে ৰাইট এনিথিং দ্যাট ক্যান বি স্যাটিসফাই আৱাৰ নিডস মানে যিকোনো বস্তু আমাৰ যেতিয়া জৰুৰত হয় যেতিয়া আমাক স্যাটিসফাই কৰে না কামত আহে হেতুকে আমি কি বুলি কওঁ ৰিসোৰ্স বুলি কম ওকে এতিয়া ৰিসোৰ্সৰ লগত ডেভেলপমেন্ট কিয় দিলে ৰিসোৰ্স থাকিলে পাৰ্টিকুলাৰ কান্ট্ৰি কি হ'ব ডেভেলপ হ'ব ৰাইট সো ৰিসোৰ্স ইজ ৰিলেটেড টু ডেভেলপমেন্ট ওকে এখানে দি দিছে এতিয়া সোয়া তোমালোকক মই লাইন বাই লাইন বুজাই যাম পঢ়ি মেলি এভৰিথিং এভেইলেবল ইন আৱাৰ এনভায়ৰনমেন্ট হুইচ ক্যান বি used to satisfy our needs হেতু মই তোমালোকক কলোৱে যে যিমান বস্তু এভেইলেবল আছে এনভায়ৰনমেন্টত যোনটোক আমি ইউজ কৰিব পাৰো আৰু আমাৰ নিডছটো কি কৰিব স্যাটিসফাই কৰিব আমাৰ জৰুৰতটো স্যাটিসফাই কৰিলে হেতুক আমি কি বুলি কম ৰিসোৰ্স বুলি কম এটো তোমালোকে সৰু ক্লাছত পঢ়িছিলা এতিয়া তোমালোকে ডাঙৰ হলা 10ত পাইছা ইমানখিনি লিখিলে নহব আৰু কি লিখিব লাগিব provided it is technologically accessible economically feasible আৰু culturally acceptable তাৰ মানে কি টেকনলজিক্যালি এক্সেসিবল মানে হৈছে যেতিয়া এটা ৰিসোৰ্স আছে বুলি আমি গম পাইছো আৰু আমাৰ হাতৰ টেকনলজি থাকিব লাগিব যে সেই ৰিসোৰ্সটো ইউজ কৰিবৰ কাৰণে সেই ৰিসোৰ্সটোক এক্সট্ৰেক্ট কৰিবৰ কাৰণে আমাৰ লগত কি থাকিব লাগিব টেকনলজি থাকিব লাগিব ওকে হেকাৰণে এটো টেকনলজিক্যালি এক্সেসিবল দিছে আৰু আমাৰ হাতত যদি টেকনলজি নাই তাৰ মানে কি সেই ৰিসোৰ্সটো আমি ইউজে কৰিব নোৱাৰিম দেখোন নেক্সট হৈছে ইকোনমিক্যালি ফিজিবল তাৰ মানে কি ফৰ এক্সাম্পল তোমালোকে ৰিসোৰ্স পাইছা টেকনলজিও আছে তোমালোকৰ হাতত আৰু তোমালোকে যেতিয়া এক্সট্ৰেক্ট কৰিব গৈছা তোমালোকৰ পইচা লাগিছে 1 crore আৰু তোমালোকে কিন্তু উলোৱাৰ পিছত হেতু 50 লাখত বেছি দিছা তাৰ মানে এটো ইকোনমিক্যালি ফিজিবল হোৱা নাই 1 crore যদি উলাইছা 2 crore যদি তোমালোকে বেছিছা তেতিয়া ক'ব পাৰিম যে ইকোনমিক্যালি ফিজিবল মানে তোমালোকৰ কি থাকিব লাগিব প্ৰফিট থাকিব লাগিব ন লছত তোমালোকে কাম কৰিব নোৱাৰা নেক্সট হৈছে কালচাৰেলি একসেপ্টেবল মানে সোসাইটিত এটো ৰিসোৰ্স হয় বুলি একসেপ্ট কৰিব লাগিব মানে কালচাৰেলি এটো কি কৰিব লাগিব একসেপ্ট কৰিব লাগিব যদি এটো ভ্যালুয়ে নিদিয়ে তেতিয়াটো কেনেকৈ এটো ৰিসোৰ্স হ'ব ৰাইট সো ৰিসোৰ্সৰ ফুল তোমালোকে ডেফিনিশনটো কি লিখিব লাগিব ইয়াত যোনটো দিয়া আছে এই গুটেইখিনি লিখিব লাগিব ওকে আই হোপ তোমালোকে বুজি পাইছা এতিয়া এই ট্ৰায়াঙ্গেলত কিবা এটা দিয়া আছে আমি চাও হিউম্যান বিং সেন্টাৰত আছে আৰু এফালে ফিজিক্যাল এনভায়রনমেন্ট নেচাৰ এফালে টেকনলজি আৰু এফালে ইনষ্টিটিউশন আছে এটো মই বুজাই আছো কি হয় ইয়াত লিখা আছে ইন্টাৰডিপেন্ডেন্ট ৰিলেশনশিপ বিটুইন নেচাৰ টেকনলজি এণ্ড ইনষ্টিটিউশন মানে একেটা কি আছে এক দুসৰাৰ লগত ডিপেন্ডেন্ট হয় কি হয় ইয়াত পঢ়িলো তাৰ পিছত মই আকৌ যাম ট্ৰায়াঙ্গেলত The process of transformation of things available in our environment involves an interactive relationship between nature, technology and institution. মানে আমি যেতিয়া এনভায়রনমেন্টৰ পৰা ৰিসোৰ্সটো কি কৰিম বা যিকোনো বস্তু যেতিয়া আমি ট্ৰান্সফর্ম কৰিম তেতিয়া কি লাগিব বুলি কৈছে যে নেচাৰৰ পৰা আমি ফাৰ্ষ্টটো লম ন নেচাৰৰ পৰা আমি এক্সট্ৰেক্ট কৰিম ফৰ এক্সাম্পল যদি মোক আইৰণৰ এক্সট্ৰেক্ট কৰিব লাগে মই নেচাৰৰ লগতে ফাৰ্ষ্টতে যাম ন নেচাৰৰ পৰা মই লম ৰাইট তাৰ পিছত আইৰণৰ এক্সট্ৰেক্ট কৰিবৰ কাৰণে মোক কি লাগিব টেকনলজি লাগিব ন ওকে আৰু কি লাগিব যে ইনষ্টিটিউশন লাগিব ইনষ্টিটিউশন মানে কি হয় যে এটো গভৰ্নমেন্টৰ ইনষ্টিটিউশন হ'ব পাৰে বেংক এণ্ড ফাইনান্সিয়েল হ'ব পাৰে ইয়াত কি হয় যে কিছুমান ৰুলছ বনোৱা হয় যে ৰিসোৰ্সটো মেনেজ কৰিবৰ কাৰণে ওকে কিছুমান নিয়ম কিছুমান ল থাকিব যেতিয়া নেচাৰৰ পৰা এক্সট্ৰেক্ট কৰিব কিমান এক্সট্ৰেক্ট কৰিব পাৰিব হেবিলাক কিছুমান ৰুলছ এণ্ড ৰেগুলেশন থাকে এটো ইনষ্টিটিউশনে কৰিব ওকে সো যেতিয়া এনভায়রনমেন্টৰ পৰা বস্তু এটা ট্ৰান্সফর্ম কৰিবলৈ হয় তেতিয়া এই তিনটাৰ লগত ইন্টাৰেক্ট কৰি মেলি কৰা হয় ঠিক আছে নেচাৰ টেকনলজি এণ্ড ইনষ্টিটিউশন ঠিক আছে এতিয়া নেক্সট এই যোনটো ট্ৰায়াঙ্গেল আছিলে এটোত অলপ মই তোমালোকক কৈ দিওঁ হিউম্যান বিং সেন্টাৰত আছে ওকে হিউম্যান বিংয়ে নেচাৰৰ লগত কি কৰিছে ইন্টাৰেক্ট কৰিছে ফৰ এক্সাম্পল আইৰণৰ লৈছে নেচাৰৰ পৰা উইথ দ্য হেল্প অফ টেকনলজি লাগিব ওকে আৰু লগতে কি লাগিব ইনষ্টিটিউশন লাগিব ইনষ্টিটিউশন গভৰ্নমেন্টৰ হ'ব পাৰে মানে যিমান আছে যোনটো ৰুলছ এণ্ড
ৰেগুলেশ্যন বা নিয়ম কিছুমান বনোৱা হয় যে সেইটো কেনেকৈ মেনেজ কৰিব ৰিচোৰ্চটো অ'কে এইটো কি বুলি ক'ব ইনষ্টিটিউশ্যন বুলি ক'ব এতিয়া নেক্সট আৰু কি দিয়া আছে ইয়াতে হিউমেন বিংছ ইণ্টাৰেক্ট উইথ নেচাৰ থ্ৰু টেকন'লজি এণ্ড ক্ৰিয়েট ইনষ্টিটিউশ্যন টু এক্সিলাৰেট দেয়াৰ ইকনমিক ডেভেলপমেণ্ট চ' আমি কি কৰোঁ যে আমি নেচাৰৰ লগত ইণ্টাৰেক্ট কৰোঁ নেচাৰৰ পৰা বস্তু লওঁ টেকন'লজিৰ থ্ৰু দি লওঁ আৰু আমি ইনষ্টিটিউশ্যন বনাওঁ টু এক্সিলাৰেট দেয়াৰ ইকনমিক ডেভেলপমেণ্ট ইকনমিক ডেভেলপমেণ্ট কৰিবৰ কাৰণে আমি কি কৰোঁ এই তিনিটাৰ লগত আমি ইণ্টাৰেক্ট কৰোঁ অ'কে নেক্সট এতিয়া কি আছে ডু ইউ থিংক ডেট ৰিচোৰ্চ আৰ ফ্ৰী গিফ্ট অফ নেচাৰ এজ ইজ এজিউম বাই মেনি তোমালোকে ভাবা নেকি যে ৰিচোৰ্চ নেচাৰৰ ফ্ৰী গিফ্ট বুলি মানে চবে এনেকৈ ভাবে বুলি কৈছে যে ৰিচোৰ্চটো নেচাৰৰ ফ্ৰী গিফ্ট বুলি ফ্ৰী গিফ্ট নহয় অ'কে ফৰ এক্সাম্পল বহুত বছৰৰ আগত যেতিয়া পেট্ৰলিয়াম নেচাৰেল গেছ মাটিৰ তলত আছিলে যেতিয়া আমাৰ হাতত টেকন'লজিয়ে নাছিলে তেতিয়া আমি সেইটো ৰিচোৰ্চে ক'ব নোৱাৰোঁ বুজি পাইছানে যেতিয়া আমাৰ হাতত আহিব যেতিয়া আমি ইউজ কৰিম তেতিয়াহে আমাৰ কি হ'ব যে সেইটো ৰিচোৰ্চ হ'ব অ'কে তো সেইটো ফ্ৰী গিফ্ট অফ নেচাৰ নহয় আমি সেইটো ওলাবৰ কাৰণে আমাৰ টেকন'লজি লাগিছে ফ্ৰীকৈ আমি পোৱা নাই ৰাইট চ' দে আৰ নট আনচাৰ কি হ'ব ৰিচোৰ্চ নেচাৰৰ ফ্ৰী গিফ্ট নহয় ৰিচোৰ্চ আৰ এ ফাংচন অফ হিউমেন এক্টিভিটিজ মানে আমি কাম কৰি মেলিহে সেইটো কি কৰিছোঁ ৰিচোৰ্চ বনাইছোঁ অ'কে সেইকাৰণে কৈছে ৰিচোৰ্চ আৰ এ ফাংচন অফ হিউমেন এক্টিভিটিজ হিউমেন বিংছ দেমছেল্ফ আৰ এচেঞ্চিয়েল কম্পনেণ্টছ অফ ৰিচোৰ্চ আমি নিজেই এজন কি হয় যে ৰিচোৰ্চ হয় আমাৰ নলেজ আমাৰ স্কিল লাগিব ন ৰিচোৰ্চটো বনাবৰ কাৰণে চ' অল হিউমেন বিংছ তোমালোকো কি হয় যে এজন ৰিচোৰ্চ হয় ঠিক আছে আমাৰ নলেজ আমাৰ স্কিল লাগিব এটা ৰিচোৰ্চ বনাবলৈ হ'লে নেক্সট কি আছে দে ট্ৰান্সফৰ্ম মেটেৰিয়েল এভেইলেবল ইন আৱাৰ এনভাইৰনমেণ্ট ইনটু ৰিচোৰ্চ এণ্ড ইউজ দেম তো আমি কি কৰোঁ যে মেটেৰিয়েলটো ট্ৰান্সফৰ্ম কৰোঁ এনভাইৰনমেণ্টৰ পৰা ৰিচোৰ্চলৈ অ'কে আৰু আমি সেইটো কি কৰোঁ ইউজ কৰোঁ অ'কে এতিয়া নেক্সট কি আছে ক্লাছিফিকেশ্যন অফ ৰিচোৰ্চ অন দ্য বেচিছ অফ অৰিজিন আছে নেক্সট অন দ্য বেচিছ অফ এডজাষ্টেবিলিটি নেক্সট অন দ্য বেচিছ অফ অনাৰশ্বিপ আৰু কি আছে অন দ্য বেচিছ অফ ষ্টেটাছ অফ ডেভেলপমেণ্ট আৰু এইটো পুৰণা বুকত বহুত ডিটেইলত আছিলে ইয়াত দিয়া নাই বাট মই তোমালোকক বুজাই দিম অন দ্য বেচিছ অফ অৰিজিন মানে কি যে ৰিচোৰ্চ ক'ৰ পৰা উৎপত্তি হৈছে মানে অৰিজিনটো কি হয় লিভিঙৰ পৰা নে নন লিভিঙৰ পৰা অ'কে এতিয়া চোৱা বায়'টিকটো কি হয় যে এইটো লিভিঙৰ পৰা অৰিজিন হোৱা ৰিচোৰ্চবিলাক ঠিক আছে প্লাণ্টছ এণ্ড এনিমেল এইবিলাক কি হ'ব বায়'টিক হ'ব আৰু এবায়'টিক কি হয় নন লিভিং যাৰ লাইফ নাই সেইবিলাকৰ পৰা যদি ডিৰাইভ হৈছে এইটো কি বুলি ক'ব এবায়'টিক ৰিচোৰ্চ অন দ্য বেচিছ অফ এডজাষ্টেবিলিটি ছেকেণ্ডটো দিয়া আছে এডজাষ্টেবিলিটি মানে হৈছে যেতিয়া তোমালোকে ৰিচোৰ্চটো ইউজ কৰা এইটো শেষ হ'ব নে আকৌ আমি সেইটোক ইউজ কৰিব পাৰোঁ অ'কে সেইটোত কি দিয়া আছে ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল মানে হৈছে যোনবিলাক ৰিচোৰ্চ আকৌ আমি ৰিনিউ কৰিব পাৰোঁ আকৌ আমি ইউজ কৰিব পাৰোঁ ফৰ এক্সাম্পল ৱাটাৰটো আমি ইউজ কৰাৰ পিছত আমি কি কৰিব পাৰোঁ সেইটো আকৌ ইউজ কৰিব পাৰোঁ একেবাৰে শেষ হৈ নাযায় অ'কে এইটো ৰিনিউৱেবল হ'ব আৰু নন ৰিনিউৱেবলটো কি হয় যেতিয়া আমি ইউজ কৰিম এইটো শেষ হৈ যাব আকৌ আমি ইউজ কৰিব নোৱাৰোঁ ফৰ এক্সাম্পল নেচাৰেল গেছ পেট্ৰলিয়াম এইবিলাক কি হয় এবাৰ ইউজ কৰাৰ পিছত শেষ হৈ যায় ৰাইট আকৌ আমি ইউজ কৰিব নোৱাৰোঁ এতিয়া নেক্সট দিয়া আছে অন দ্য বেচিছ অফ অনাৰশ্বিপ মানে কি অনাৰ কোন হয় মালিক কোন হয় ৰিচোৰ্চৰ অ'কে সেইটো কি বুলি কি আছে ইণ্ডিভিজুৱেল আছে ইণ্ডিভিজুৱেল মানে কি ইণ্ডিভিজুৱেল মানে হৈছে ইণ্ডিভিজুৱেল প্ৰপাৰ্টি মানে যাৰ নিজৰ প্ৰাইভেট লেণ্ড আছে সেইবিলাক কি হ'ব ইণ্ডিভিজুৱেল হ'ব ঠিক আছে আৰু কমিউনিটি মানে কি হয় এই যে গাঁৱত যে কিছুমান পণ্ড থাকে কিছুমান গ্ৰেজিং লেণ্ড থাকে প্লেগ্ৰাউণ্ড থাকে সেইবিলাক কি হ'ব কমিউনিটি হ'ব ঠিক আছে কমিউনিটি ৰিচোৰ্চ মানে গাঁৱৰ মানুহে সেইটো ইউজ কৰিব পাৰিব ইণ্ডিভিজুৱেল নহয় এইটো অ'কে প্ৰাইভেট নহয় গোটেই গাঁৱৰ মানুহখিনি মিলি মেলি সেইটো কি কৰিব পাৰিব ইউজ কৰিব পাৰিব সেইটো হৈছে কমিউনিটি আৰু নেশ্যনেল মানে কি নেশ্যনেল ৰিচোৰ্চ কাণ্ট্ৰিৰ গোটেই পলিটিকেল বাউণ্ডেৰীৰ ভিতৰত যিমানখিনি ৰিচোৰ্চ আছে সেইটোতো গোটেই কাণ্ট্ৰিৰে হয় সেইটো নেশ্যনেল ৰিচোৰ্চ বুলি কওঁ অ'কে এতিয়া গোটেই কাণ্ট্ৰিৰ পলিটিকেল বাউণ্ডেৰী বুলি নহয় আৰু এটা কথা মই তোমালোকক বুজাই দিওঁ যে এই যে আমাৰ ইণ্ডিয়াৰ এইটো পেনিনচুলাৰ পাৰ্ট হয় ৰাইট চ' ইয়াৰ পৰা 22.2 কিলোমিটাৰ ইয়াৰলৈকেতো আমাৰ কি আছে যে আমি ডাইৰেক্টলি এইটো কণ্ট্ৰল কৰিব পাৰোঁ এফালে আৰবিয়ান চি এফালে বে অফ বেংগল আছে চ' ইয়াৰ পৰা কোষ্টৰ পৰা ইমানখিনিতো আমাৰ ডাইৰেক্ট আমি কণ্ট্ৰল কৰিব পাৰোঁ অ'কে মানে যিমান যি পাব আমি
আমি ইউজ কৰিম, বেলেগে ইউজ কৰিব নোৱাৰে। আৰু তাৰ পৰা আৰু এফালে তোমাৰ 200 নটিকেল মাইললৈকে আমাৰ ইণ্ডিয়াৰ কি আছে যে ৰাইট আছে, যদি কিবা মিনাৰেল পাইছে তেতিয়া আমি ইউজ কৰিব পাৰিম সেইটো। অ'কে, সেইটো হৈছে নেশ্যনেল ৰিচোৰ্চ। নেশ্যনেল ৰিচোৰ্চত কি আহিব পাৰে? ফৰেষ্ট আহিব পাৰে, যিমান মিনাৰেল পায় সেইবিলাক আহিব পাৰে। অ'কে, এতিয়া নেক্সট লাষ্টটো কি আছে যে ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ। তো ইণ্টাৰনেশ্যনেল মানে এই যে মই ক'লোঁ ইণ্ডিয়াৰ এইটো 22.22 আছিলে, আকৌ এইফালে 200 নটিকেল মাইল, তাৰ বিয়ণ্ডত যিমানখিনি ৰিচোৰ্চ আছে এইটো কি হ'ব? ইণ্টাৰনেশ্যনেল হ'ব। তাৰমানে এফালৰখিনি আমি ইউজ কৰিব নোৱাৰোঁ পাৰ্মিশ্যন নোলোৱাকৈ। অ'কে, ইণ্টাৰনেশ্যনেল কিছুমান ইনষ্টিটিউশ্যন থাকে, সেইটো পাৰ্মিশ্যন ল'ব লাগিব, তাৰপিছতে আমি ইউজ কৰিব পাৰোঁ। সেইটো হৈছে ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ। মানে ইয়াত যদি কিবা পাইছে, অইল পাইছে বা কিবা যিকোনো মিনাৰেল যদি পোৱা গৈছে, তেতিয়া আমি কি কৰিব লাগিব? পাৰ্মিশ্যন ল'ব লাগিব। বুজি পালা? অনাৰশ্বিপত ইণ্ডিভিজুৱেল, কমিউনিটি, নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল। আৰু এটা হৈছে অন দ্য বেচিছ অফ ষ্টেটাছ অফ ডেভেলপমেণ্ট, মানে ৰিচোৰ্চ কিমান ডেভেলপ হৈছে বা কিমান পটেঞ্চিয়েল আছে। ষ্টেটাছটো আমি চাই মেলি ভাগ কৰিছোঁ পটেঞ্চিয়েল, ডেভেলপ, ষ্টক আৰু ৰিজাৰ্ভ। পটেঞ্চিয়েল ৰিচোৰ্চ মানে কি হয়? যে আমাৰ কাণ্ট্ৰিত সেইটো আছে এভেইলেবল, কিন্তু আমি প্ৰপাৰলি ইউজ কৰিব পৰা নাই। ঠিক আছে, পটেঞ্চিয়েল আছে বাট আমি ইউজ কৰিব পৰা নাই। সেইটো কি হয়? পটেঞ্চিয়েল ৰিচোৰ্চ। ফৰ এক্সাম্পল ছ'লাৰ এনাৰ্জি, উইণ্ড এনাৰ্জি, আমি প্ৰপাৰলি এইটো ফুল্লি ডেভেলপ কৰা নাই। অ'কে, নেক্সট হৈছে ডেভেলপ। ডেভেলপটো গম পাইছাই যে আমি অলৰেডি ইউজ কৰি আছোঁ, ডেভেলপ হৈ গৈছে। ঠিক আছে, আৰু নেক্সট হৈছে ষ্টক। ষ্টক ৰিচোৰ্চটো হৈছে আমাৰ ওচৰত প্ৰপাৰ টেকন'লজি নাই, টেকন'লজি ন' হাউ নাই। ৰিচোৰ্চ মানে আছে বাট আমাৰ হাতত টেকন'লজি নথকাৰ কাৰণে আমি ইউজ কৰিব পৰা নাই। ঠিক আছে, আৰু ৰিজাৰ্ভ মানে কি হয়? এইটো ছাবছেট হয় ষ্টকৰ, যে আমাৰ ওচৰত টেকন'লজিও আছে বাট আমি কি কৰিছোঁ যে ফিউচাৰৰ কাৰণে ৰিজাৰ্ভ কৰি থৈ দিছোঁ। অ'কে, সেইটো হৈছে ৰিজাৰ্ভ ৰিচোৰ্চ। চ' আই হোপ তোমালোকে বুজি পালা। এতিয়া লাষ্টত এইটো টেবলটো চাই মেলি মই আজি ক্লাছটোক এণ্ড কৰিম। ৰিচোৰ্চৰ ইয়াত কি দিয়া আছে? টাইপ দিয়া আছে, এটা নেচাৰেল আৰু এটা হিউমেন। নেচাৰেলৰ আণ্ডাৰত কি দিয়া আছে? যে ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল। ৰিনিউৱেবল মানে যোনটো ৰিচোৰ্চ আমি ৰিনিউ কৰিব পাৰোঁ, আকৌ ইউজ কৰিব পাৰোঁ। নন ৰিনিউৱেবল মানে কি হয়? আমি আকৌ ৰিনিউ কৰিব নোৱাৰোঁ এইটো। অ'কে, এতিয়া ৰিনিউৱেবল আণ্ডাৰত কি আছে? কণ্টিনিউৱাছ অৰ ফ্ল', এক্সাম্পল দিয়া আছে উইণ্ড আৰু ৱাটাৰ। আৰু নেক্সট কি দিয়া আছে? বায়'লজিকেল। বায়'লজিকেলত কি আহিব? নেচাৰেল ভেজিটেশ্যন, ফৰেষ্ট আৰু ৱাইল্ড লাইফ। এতিয়া নেক্সট আৰু কি দিয়া আছে? যে নন ৰিনিউৱেবলত ৰিচাইক্লেবল আৰু নন ৰিচাইক্লেবল। মানে কি? এইটো আমি আকৌ কি কৰিব পাৰোঁ? যে ৰিচাইকেল কৰিব পাৰোঁ। ঠিক আছে, আৰু এইটো ৰিচাইকেল কৰিব নোৱাৰোঁ। মানে এই মেটেলৰ পৰা আমি কি কৰিব পাৰোঁ? যে আৰু এটা কিবা বেলেগ এটা শ্বেপৰ আৰু বনাব পাৰোঁ, আমি ৰিচাইকেল কৰিব পাৰোঁ মেটেলত লৈ মেলি। এনেকুৱা নহয় যে মেটেলটোক ৰিনিউ কৰিব পাৰোঁ, আৰু মেটেলৰ পৰা আৰু মেটেলটো আমি বনাব নোৱাৰোঁ, বাট যোনটো আছে সেইটোক ৰিচাইকেল কৰিব পাৰোঁ। অ'কে, আৰু নন ৰিচাইকেবল মানে এবাৰ ইউজ কৰাৰ পিছত এইটো কি হ'ব? শেষ হ'ব। যেনেকৈ নেচাৰেল গেছ হৈ গ'ল, এইবিলাক কি হ'ব? নন ৰিচাইক্লেবল, এবাৰ ইউজ কৰিলে শেষ হৈ যাব। এতিয়া নেক্সট দিয়া আছে হিউমেন। হিউমেনৰ লগত কি দিয়া আছে? ষ্ট্ৰাকচাৰ, ইনষ্টিটিউশ্যন আৰু কোৱান্টিটি আৰু কোৱালিটি। এতিয়া হিউমেন বুলি ক'লে ইয়াত ব্ৰডকৈ লৈছে, মানে ইয়াত মানুহে ক্ৰিয়েশ্যন কৰা বস্তু ইয়াত এড কৰি দিছে। অ'কে, যেনেকৈ ষ্ট্ৰাকচাৰ, ৰোড, ৰেলৱে লাইন, এইবিলাক কি হয়? ষ্ট্ৰাকচাৰ হয়। আৰু ইনষ্টিটিউশ্যন ইয়াত আনি দিছে, ইনষ্টিটিউশ্যন, গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, এইবিলাকো ইয়াত ইনক্লুড কৰিছে। ঠিক আছে, মানুহে বনোৱাৰ যিমানখিনি আছে সেইবিলাক আনি দিছে। আৰু কোৱান্টিটি এণ্ড কোৱালিটি মানে কি হয়? কোৱান্টিটি মানে নাম্বাৰ অফ পিপল, আৰু কোৱালিটি মানে হৈছে যে কিমান স্কিল বা নলেজ থকা পাৰ্চন আছে, সেইটো কোৱালিটি হৈ যাব। অ'কে, যদি আমি এডুকেশ্যন ইয়া হেল্থত যদি ইনভেষ্ট কৰোঁ, তেতিয়া অবভিয়াছলি কোৱালিটি থকা মানুহ আমাক থাকিব। অ'কে, চ' আজি তোমালোকক মই ইয়ালৈকে পঢ়ালোঁ। নেক্সট ক্লাছত মই তোমালোকক ক'ৰ পৰা ষ্টাৰ্ট কৰিম? আচ্ছা, এইটো মই অল্ড বুকৰ পৰা ল'লোঁ, সেইকাৰণে ইয়াত এইটো আহি গৈছে। নেক্সট চাগে ডেভেলপমেণ্ট অফ ৰিচোৰ্চ আছে। চ' আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।